Good morning everyone. স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে, কুশলে আছে। ময়ো আছোঁ ঠিকে। যোৱাকালি গাঁৱৰ ঘৰলৈ আহি পালোঁ। মোৰ 3 মাহ মানৰ মূৰত মই গাঁৱৰ ঘৰলৈ আহিছোঁ। সো ভাল লাগি আছে মনটো। তো আপোনালোক দেখুৱাই থাকিম মই ইয়াতে ক'ত কি কেনেকুৱা আমাৰ পৰিৱেশ এইবিলাক সকলো দেখুৱাম, চাই থাকিব। আইতাও আছে ইয়াতে, এইকাৰণে অহাটো বিচাৰি থাকে। এইকাৰণে ইয়াৰে আহিলে এবাৰ হ'লেও মই গাঁৱলৈ আহোঁৱে। পাপাৰ মাক আছে যিহেতুকে মোক চাব ইচ্ছা কৰে, ইফালে তাকো চাব ইচ্ছা কৰে। ইও ভাল পায়, গাঁৱৰ পৰিৱেশটো পাব লাগে সকলোৱে। সেইকাৰণে মই লৈ আহোঁ তাক। এয়া পূৰা দৌৰি আছে, খেলি আছে। এয়া এতিয়া ভাত চাত খালোঁ ৰাতিপুৱাৰ। আজিতো ৰাস পূৰ্ণিমাও হয়, চ' ইভিনিং টাইমত ভোগ চোগ দিয়াও হ'ব। সেইবিলাকো আপোনাক দেখুৱাম। খুৰীমাই কৰিব এইবোৰ কাম, তো ভাল লাগে। মনে খেলা ফ্ৰেণ্ড পাই গৈছে পুৰা। এতিয়া খেলি আছে। ই তাতকৈ অকণমান ডাঙৰ হ'ব, কিন্তু খেলে। এইয়া চাওক, এতিয়া পাৰ চৰাইৰ লগত লাগি গ'ল। এইয়া গৈছে এতিয়া। একচুৱেলি এইবিলাক দেখা নাপায় যে, এইবোৰ সকলোবোৰ আমাৰ পাৰ চৰাই হয়। তো ই মানে ইমান ফূৰ্তি লাগিছে তাৰ। কাৰণ কিয় এইবোৰ দেখিব লাগে। এতিয়া ছাগলীৰ লগত লাগি আছে। এয়া চাওক, চিপছ খুৱাই দিছে বাপৰে। গাঁৱৰ পৰিৱেশটো আচলতে অকণমান বহল হয়। সকলোবিলাক থাকে, গৰু ছাগলী হাঁহ কুকুৰা। তো সকলো ল'ৰা ছোৱালীয়ে সেই পৰিৱেশটো পালে ভাল। আজিকালি গাঁওবিলাকো টাউনৰ লেখীয়াই হ'ল, তথাপি তাৰ মাজতে আৰু। মনৰ মাহীয়েক স্কুলৰ পৰা আহি পালে, মোৰ সৰু সুৰাৰ ছোৱালী। এয়া তাৰ এতিয়া খুব ফূৰ্তি। এতিয়া তাইৰ মোজা চোজাও খুলি দিব। মানে স্কুলৰ পৰা আহি পেলাই এতিয়া তাইৰ ভৰিৰ জোতা খুলি দিব, মোজা খুলি দিব। সি এতিয়া মাহীয়েকৰ লগত ভাত ৰন্ধা, চাহ বনোৱা এইবোৰ খেলি আছে। তাইও বেছি ডাঙৰ নহয় বয়সত। 6-7 ইয়াৰ্ছমান হৈছে তাৰ, 7 ইয়াৰ্ছ চাগে। সেয়া আৰু খেলি আছে তাৰ লগত। মোক দিবানে চাহ? মাহীৰ লগত খেলি আছা হন? চাহ খাইছা? চাহ খাইছা, মোক দিবানে? বাচ্চাকেইটাৰ হুলস্থুল। ছাগলীটোক পাত খুৱাব, মানে এইটো পোৱালি হয় ছাগলী। তো সিটো এতিয়া খাব নোৱাৰে ইমান পাত তাত। তো আমাৰ মনেও মানে ৰেডি আৰু পাত খুৱাব তাক। ইয়াক খুৱাইছে, চাওক কি ক'ম আৰু। দুপৰীয়াৰ সাজ খাই কৰি হৈ গ'ল। এতিয়া আজি যিহেতুকে পূৰ্ণিমাটো, খুৰীমাই অকণমান প্ৰসাদ শৰাই চৰাই দিব আৰু ভোগো কৰিব, ভোগো বনাব। তো এয়াই আৰু। এতিয়া আমি এনেই আছোঁ। মনো শুইছিলে, এতিয়া উঠিলে। সেয়া খুৰীমাই মন্দিৰৰ কাম কৰি আছে। আজি যিহেতুকে পূৰ্ণিমা বুলি অকণমান ভোগ দিব। সেয়া খুৰীয়ে মন্দিৰৰ কাম কৰি আছে। মই চাই আছোঁ। আজি আচলতে পূৰ্ণিমা বুলি, এইটো আমাৰ গাঁৱৰ ফালে তিননাথ বুলি কয়। মানে ব্ৰহ্মা বিষ্ণু মহেশ্বৰক পূজা দিয়া হয়। পূজা ঠিক নহয়, মানে ভোগ টাইপৰ দিয়া হয় আৰু। সেই বুলি অকণমান কৰিছে পূৰ্ণিমা বুলি। এতিয়া খুৰীমাই পাঠ পঢ়ি আছে। আৰু এইখিনি কমপ্লিট হোৱাৰ পিছত ওচৰৰ যিখিনি আৰু পোৱালি ছোৱালী আৰু এনেকুৱা খুৰীমা আছে, সিহঁতক মাতি পেলাই প্ৰসাদটো বিতৰণ কৰিব। আমাৰ ওচৰৰে খুৰীহঁতৰ মন্দিৰতো মই আহিছোঁ, কাষৰ ঘৰৰে। খুৰীয়েও এনেকৈ শৰাই দিলে। কাষৰে আইতাহঁত আহিছে, এতিয়া প্ৰসাদ বিতৰণ কৰিলে। আমি খালোঁ এতিয়া। ঠাণ্ডাৰ দিনত চৌকাত বনোৱা মজাই বেলেগ। গাঁৱৰ পিনে এনেকৈ ঠাণ্ডাৰ দিনত চৌকাত বনোৱা হয়, চাই ভাল লাগে। জুই পোৱায়ো ভাল লাগে। এতিয়া এনেকৈ দালি বনাই আছে মোৰ মাজুমাই, মানে মোৰ মাজু খুৰীয়ে। মই বহি বহি চাই আছোঁ, ভিডিঅ' কৰি আছোঁ। মনে মুড়ি খাই টিভিৰ ওপৰত উঠিব গৈছে।
আৰু আমি এনেকৈ মুড়ি খাই আছোঁ অকণমান ইভিনিং টাইমত, মুড়ি চানা পিঁয়াজ। মই অহাৰ কাৰণে মাজু দেউতা আহিছে, মা মাজু দেউতা এনেকৈ বহি আছে। এয়া দালি উতলি আছে। খুৰীয়ে এতিয়া দালি পেলনি দিব। আজি নিৰামিষ যিহেতুকে অকণমান পনীৰে আনিছে, এতিয়া পনীৰ বনাব। এয়া খুৰীমাই ৰেডি কৰি আছে। এয়া পনীৰ বনাই আছে এতিয়া।